হেল্ল' এভৰিয়ান, এইচএছ স্কুটি 2026-ৰ আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। 2026 বৰ্ষৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ আবেদন ফাৰ্ষ্ট টাইম আবেদন ষ্টাৰ্ট হৈ গৈছে। চ' মই বহুতক এপ্লাই কৰি দিছোঁ দিনতে। আৰু যদি কোনোবাৰ ডাউট আছে দাদা মই কৰিব পৰা নাই, দেন মোক কণ্টেক্ট কৰিবা, মই নিশ্চয় দিম। ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দিয়া আছে, মেছেজ কৰিবা হোৱাটছএপত, মই এপ্লাই কৰি দিম। আৰু মই ভিডিঅ' বনাইছিলোঁ এপ্লাই কৰা প্ৰচেছটো, বাট কিবা কাৰণত অলপ টেকনিকেল প্ৰব্লেমৰ কাৰণে মই আপলোড দিব পৰা নাই। চ' মই এক্সপ্লেইন কৰি দিছোঁ, ফ'ল' ষ্টেপ বাই ষ্টেপ, চিম্পল প্ৰচেছ, ষ্টেপ বাই ষ্টেপ তোমালোকে ফ'ল' কৰিলে 100% হৈ যাব। মোৰ ওপৰত ভৰসা ৰাখা, ট্ৰাষ্ট কৰা, চিম্পল প্ৰচেছ, ষ্টেপ বাই ষ্টেপ। ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিবা, বাণীকান্ত কাকতি award.org, বাণীকান্ত কাকতি award.org এনেকুৱা ৱেবছাইট আহিব। এনেকুৱা ব্লু কালাৰৰ ৱেবছাইট আহিব আৰু এনেকুৱা দেখাব। আৰু এই কৰ্নাৰত ৰেজিষ্টাৰ নাওত ক্লিক কৰিবা। ৰেজিষ্টাৰ নাওত ক্লিক কৰাৰ পিছত তোমালোকৰ আহিব যে এইচএছৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নট সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। মই এপ্লাই কৰি আছিলো, কোনোবাই মোক সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছিল, নহয়। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কাৰ দিবা, প্ৰথমতে তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এইচএছৰ তোমাৰ মাৰ্কশ্বিটৰ ওপৰত আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। চ' তুমি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ক'ত দিব লাগিব, তুমি ক'ৰ পৰা দিবা, যে তোমাৰ মাৰ্কশ্বিটৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো 12ৰ ফাইনেল এক্সামৰ কাৰণে যে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা, সেই নাম্বাৰটো দিবা। তাৰে পিছত কি কৰিবা, তাৰে পিছত তুমি দিবা তোমাৰ ৰোল, 4টা নাম্বাৰ আছে ৰোলৰ, 4টা ৰোলটো দিবা। ৰোল কিমান, 4টা নাম্বাৰ ডিজিটৰ আছে। তাৰে পিছত নাম্বাৰ 5টা ডিজিট বা 6টা ডিজিটৰ আছে। তাৰে পিছত তোমাৰ ফোন নাম্বাৰ, এইখিনি ৰেজিষ্ট্ৰেশ্যন। ফোন নাম্বাৰ দিয়াৰ লগে লগে তোমালোকে কি পাবা, এটা অটিপি পাবা, গেট অটিপিত ক্লিক কৰিলা। ক্লিক কৰাৰ পিছত তোমাক অটিপি দিব। অটিপি দিয়াৰ পিছত তুমি যেতিয়া অটিপি দিবা, দিয়াৰ পিছত লগে লগে কি হ'ব, তোমাৰ পেজটো খোল খাব। পেজটো কি খোল খাব, যে এটা আছে পাৰ্চনেল ডিটেইলছ, এক্সাম ডিটেইলছ আৰু ৰিভিউ এণ্ড ছাবমিট। পাৰ্চনেল ডিটেইলছত যিহেতু তুমি 12ৰ তোমাৰ ফোন নাম্বাৰ দিছা, 12ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিছা, অট'মেটিকলি তোমাৰ নাম, তোমাৰ ফাদাৰ্ছ নেম, জেণ্ডাৰ এইবোৰ থাকিবই। থকাৰ পিছত তোমালোকে কি কৰিব লাগিব, তাতে কেৱল তুমি তোমাৰ মাৰ নেম, মাদাৰ্ছ নেম তুমি বহাব লাগিব। ফাদাৰ্ছ নেম অট'মেটিকলি আছে, চ' মাদাৰ্ছ নেম তুমি দি দিবা, কেপিটেল লেটাৰত দি দিবা। আৰু তোমাৰ ইমেইলটো তুমি দিবা। সমৰ্থৰ ইমেইলটো দিলে বেষ্ট হ'ব। মই প্ৰিফাৰ কৰিম, মই ৰিস্ক ল'ব খোজা নাই। তোমালোকৰ সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন ইমেইল যিটো দিছিলা, সেই ইমেইলটো ইউজ কৰিবা প্লিজ। অ'কে, এইটো হাম্বল ৰিকুৱেষ্ট আৰু। অ'কে, তাৰপিছত ইমেইলটো দিলা। ইমেইলটো দিয়াৰ পিছত তুমি কি কৰিব লাগিব, তোমাৰ ইমেইলটো দিয়াৰ পিছত নেক্সট তোমাৰ ৰোল, তোমাৰ সেশন, এভৰিথিং আহিব, যে তুমি কোন ডিষ্ট্ৰিক্টৰ হোৱা, তুমি বৰপেটা ডিষ্ট্ৰিক্ট বা কি ডিষ্ট্ৰিক্ট, তোমাৰ ডিষ্ট্ৰিক্ট এভৰিথিং আহি যাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অলৰেডি তুমি দিছা, সেইটোখিনি শ্ব' কৰিব। তাৰপিছত কি কৰিব লাগিব, এটা ষ্টেজ টোটেল মাৰ্ক। অ'কে, মাইণ্ড কৰিবা, টোটেল মাৰ্ক দিব লাগিব। তুমি টোটেল মাৰ্ক কিমান পাইছা, এইচএছত তোমাৰ টোটেল মাৰ্ক কিমান। অ'কে, এইচএছত তোমাৰ টোটেল মাৰ্ক চাপ'জ 412, তুমি দিলা 412। লগে লগে অট'মেটিকেলি নেক্সট ষ্টেপত তোমাৰ পাৰ্চেণ্টেজটো শ্ব' কৰিব। তুমি 412 তুমি টোটেল মাৰ্ক পাইছা, আউট অফ 500 412 পাইছা। দেন লগে লগে তোমাৰ কি হ'ব, তোমাৰ পাৰ্চেণ্টেজটো তলত শ্ব' কৰিব। আৰু এটা আছে যে ৰিমাৰ্কক একো দিব নালাগে, ৰিমাৰ্কছ বুলি আছে, একো দিব নালাগে। তোমাৰ পাৰ্চেণ্টেজটো শ্ব' কৰিব। আৰু এলিজিবিলিটি ষ্টেটাছ গ্ৰীণ হ'ব, এলিজিবল বুলি লিখা আহিব। যদি 80% হয় তোমাৰ মাৰ্ক, যদি 80% হয় মাৰ্ক, টোটেল মাৰ্ক দিবা, লগে লগে পাৰ্চেণ্টেজটো শ্ব' কৰিব। 80% এণ্ড এবভ হ'লে এলিজিবল লিখা আহিব। তাৰে পিছত কি আহিব, এডুকেশ্যন ডিটেইলছ। তোমাৰ কি আহিব, এডুকেশ্যন ডিটেইলছ। তুমি কোনখন কলেজত এডমিশ্যন লৈছা, তুমি দিলা যে BS কলেজ। BS কলেজখন কোনখন ডিষ্ট্ৰিক্টত, তুমি যোনখন ডিষ্ট্ৰিক্টৰ হোৱা নট এ বিগ ডিল। তুমি BS কলেজত এডমিশ্যন লৈছা, চাপ'জ তুমি ধুবুৰীৰ ষ্টুডেণ্ট, তুমি BS কলেজত এডমিশ্যন লৈছা। দেন তুমি BS কলেজ লিখিলা, তলত BS কলেজ হাউলি, তলত লিখি দিলা ডিষ্ট্ৰিক্টটো। তোমাৰ কলেজখন, প্ৰেজেণ্ট কলেজ, তুমি প্ৰেজেণ্ট যোনখন কলেজত পঢ়ি আছা, সেইখন কলেজৰ ডিষ্ট্ৰিক্ট কি, তুমি বৰপেটা দিলা BS কলেজ, চাপ'জ বি বৰুৱা, কামৰূপ মেট্ৰ', এনেকে দিব লাগিব। তাৰে পিছত তোমাৰ এডমিশ্যন কিহৰ থ্ৰু দি লৈছা, সমৰ্থৰ থ্ৰু দি। দেন য়েছ মাৰিব লাগিব, যে ৱেডাৰ এডমিশ্যন হেজ বিন টেকেন থ্ৰু আছাম সমৰ্থ, য়েছ দিবা, লগে লগে য়েছ দিবা। য়েছ দিয়াৰ লগে লগে সমৰ্থৰ
ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো সমৰ্থৰ এতিয়াহে লাগিব সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওকে সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবা ওকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিলা নেক্সট ষ্টেপটো কি হ'ব নেক্সট ষ্টেপটো যে তোমাক বেটাৰমেণ্ট না ৰিএপিয়াৰ যদি বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰ আছা ইয়েছ দিলা যদি নাই নো দিবা মেক্সিমাম ষ্টুডেণ্ট বেটাৰমেণ্ট আৰু ৰিএপিয়াৰ নোৱে হ'ব কাৰণ তোমালোকে বেটাৰমেণ্ট যদি দিয়া নাই তেন কিয় দিবা নো দিবা সকলোৱে নো দিবা ওকে কাৰণ বেটাৰমেণ্ট আৰু ৰিএপিয়াৰক স্কুটি নিদিয়ে ইয়েছ দিলে নিদিয়ে চ' যদি কোনোবাই বেটাৰমেণ্ট দিছা বা ৰিএপিয়াৰ কৰিছা মিছা কথা নিলিখিবা বাট সঁচাটো দিবা যে ইয়েছ অৰ নো মেক্সিমাম ষ্টুডেণ্টৰ নো হ'ব বাট যিবোৰ ষ্টুডেণ্টে বেটাৰমেণ্ট বা ৰিএপিয়াৰ কৰিছে সিহঁতৰ কাৰণে ইয়েছ হ'ব চ' গ'ল সমৰ্থৰ নাম্বাৰ দিলা তাৰপিছত কি কৰিবা সেভ মাৰিবা নেক্সট মাৰিবা অট'মেটিকেলি তোমাৰ ডিটেইলছখিনি প্ৰিভিউ মানে আহি যাব যদি কিবা এডিট কৰিব লাগে ফাদাৰ্ছ নেম বা মাদাৰ্ছ নেম বা ইমেইলত কিবা ভুল হৈছে কিবা এডিট কৰিব লাগে দেন এডিট কৰিবা তাৰপিছত এডিট কৰাৰ পিছত তোমালোকে চাৰিটা অপশ্যন আহিব চাৰিটাতে ক্লিক কৰিবা এটা নিযুত মইনা বা তোমাৰ ডকুমেণ্টছখিনি প্ৰপাৰ আছে নে নাই তুমি মিছা কৈছা নে নাই গোটেইখিনি প্ৰপাৰ তোমাৰ যিখিনি ডিটেইলছ দিছা গোটেইখিনি কাৰেক্ট বুলি আছে তাৰপিছত তুমি কি কৰিবা তাৰপিছত ফাইনেল সাবমিট মাৰি দিবা সাবমিট এপ্লিকেশ্যন চাৰিটাতে ক্লিক কৰিবা ব্লু বেঙুনীয়া কালাৰী হ'ব কালাৰ হ'ব ৰাইট চিন হ'ব ক্লিক কৰিলা আৰু সাবমিট এপ্লিকেশ্যন মাৰি দিবা তাৰপিছত তোমাৰ এপ্লিকেশ্যন সাবমিট হৈ যাব তাৰপিছত লিখা আহিব যে তোমাৰ সাবমিট হৈ গ'ল বুলি এপ্লিকেশ্যন সাবমিটেড সাকসেসফুলি আহি যাব ওকে এইখিনি বুজাবলৈ চেষ্টা কৰিছো মোৰ ওচৰত ভিডিঅ' আছে বাট মই কিবা কাৰণত মোৰ টেবত প্ৰব্লেম দিছে সেইকাৰণে মই এডিট কৰিব পৰা নাই খুবেই দুখিত আৰু মই কৰবাৰ পৰা আহিলো আৰু আজি ইনজিউৰ্ডো হৈ আছো চ' খুবেই দুখিত চৰি বাট মই এটা তোমালোকৰ কাৰণে অপৰচুনিটি দিছো যে আফটাৰ 9:30 তোমালোকে যদি কোনোবাই কৰা নাই দেন তুমি মোক মেছেজ কৰা 7002233517 মেছেজ কৰা মই এপ্লাই কৰি দিম এজ এ ব্ৰাদাৰ মই তোমালোকক এপ্লাই কৰি দিম যিমান ষ্টুডেণ্ট আছে অসমৰ চবকে মই এপ্লাই কৰি দিম বিন্দাছ এপ্লাই কৰি দিম আজি নোৱাৰো কালি দিম কালি নোৱাৰো পৰহি দিম বাট মই এপ্লাই কৰি দিম যদি কোনোবাই নোৱাৰা ওকে ইমানখিনি এচুৰেঞ্চ দিছো চ' দুখিত যে বহুতে খুজিছিল ভিডিঅ' দিব পৰা নাই মই ৰিজনটো ক'লো যে মোৰ টেবত কিবা প্ৰব্লেম হ'ল চ' সেইকাৰণে এডিট কৰিব পৰা নাই আই এম এক্সট্ৰিমলি চৰি আৰু যদি কিবা হেল্প লাগে নিশ্চয় আছো মই নিশ্চয় কৰিম জয় অসম জয় জুবিন দা অসম ফ্লাডৰ কাৰণে প্ৰে কৰিবা আৰু আমি মেবি আমি এটা ফ্লাড ৰিলিফ ফাণ্ড ৰেইজ কৰিম সকলোৱে আগভাগ ল'বা বা আমাক ছাপোৰ্ট কৰিবা বুলি আশাবাদী আমি BS কলেজৰ ফালৰ পৰা লেটছ সি হয় না নাই এতিয়ালৈকে ডিছকাশ্যন হোৱা নাই বাট যদি হয় দেন অ'কে যদি নহয় দেন আমি আমাৰ মানে যিখিনি মুখ চাই থকা আমাৰ এই ফেমিলিৰ পৰা আমি বেলেগৰ থ্ৰু দি যেনে বন্ধু ষ্ট্ৰীম বিকাশ চেত্ৰীদা বা ডিম্পু দা সিহঁতৰ থ্ৰু দি আমি ৰিলিফ ফ্লাড ৰিলিফ দিবলৈ বা ফ্লাড ফাণ্ডিং ৰেইজ কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ জয় অসম অসমৰ মংগল হওক অসমৰ বানপানী নাইকিয়া হওক তাৰে কামনা কৰিছো মানুহখিনি দুৰ্যোগৰ পৰা হাত সাৰক ধন্যবাদ এগেইন জয় অসম ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা ধন্যবাদ